নমস্কাৰ বন্ধুসকল, আপোনাৰ কাৰণে নতুন ৰিকমেণ্ড লৈ আহিছোঁ যেনেকৈ অসমৰ প্ৰাইভেট জব কিছুমান হয় আৰু কণ্টেক্সুৱেল পাৰ্ট টাইম আৰু ফুল টাইম আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 6 আগষ্ট তাৰিখলৈ হয় আৰু এপ্লাই আপোনালোকৰ 28 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে। প্ৰথমে অভাৰভিউটো চাওঁ। জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী, দিছপুৰ, অৰুণাচল প্ৰদেশ আৰু আপোনালোকৰ মেঘালয় আৰু নৰ্থ ইষ্ট ইণ্ডিয়া হ'ব পাৰে। চেক্টৰ হ'ল আপোনাৰ এডুকেশ্যন, হেল্থ কেয়াৰ, অট'মোবাইল, কনষ্ট্ৰাকশ্যন কোম্পানী, চিকিউৰিটি ছাৰ্ভিচ আৰু ৱেলনেছ আদি কৰি আপোনালোকৰ অফিচ জবৰ হিচাপত সকলোবিলাক পাব। কোৱালিফিকেশ্যন আপোনাৰ 12 পাছৰ পৰা আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে এপ্লাই কৰিব পাৰিব। প্ৰথমটো ভেকেঞ্চি হৈছে আপোনালোকৰ UPVC কাৰণে হয় আৰু আপোনালোকৰ মডুলাৰ কিটচেন নাইবা আপোনালোকৰ ছাইট স্কেনিং আৰু ছাৰ্ভিং জব হয়। কম্পিউটাৰ নাম হ'ল আপোনাৰ দিছপুৰ এণ্টাৰপ্ৰাইজৰ কাৰণে হয়। পোষ্ট নেম হ'ল আপোনালোকৰ ছাইট স্কেনিং আৰু ছাৰ্ভিং এক্সিকিউটিভৰ কাৰণে হয়। তাৰপিছত আপোনালোকৰ নেক্সটটো হ'ল আপোনাৰ বেক অফিচ এক্সিকিউটিভত যদি ফিমেলৰ কাৰণে হয়। জব লোকেশ্যন হ'ল আপোনাৰ অপজিট কাৰ ভৱন, য'ত নেকি দিছপুৰ গণেশগুৰিত আছে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ কম্পিউটাৰ নলেজ জনা হ'ব লাগিব আৰু আপোনাৰ 12 পাছ হ'লে নাইবা গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব, কাৰণ বেক অফিচৰ জব হয়। এক্সপিৰিয়েঞ্চ থকা হ'লে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ফ্ৰেছাৰ্ছ হ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোক কোম্পানীৰ হিচাপত দিব আৰু এপ্লাই মোড আপোনালোকৰ অনলি এটা ফোন কল হ'ব। আপোনালোকে নম্বৰটো দিয়া যে এই নম্বৰতে আপোনাৰ ফোন কৰি ল'ব পাৰে। দ্বিতীয়টো ভেকেঞ্চি হ'ল আপোনাৰ এছিষ্টেণ্ট প্ৰিন্সিপাল ৰিকুৱাৰমেণ্টৰ কাৰণে হয় আৰু আপোনাৰ কোম্পানীৰ নাম হ'ল আপোনালোকে দেখিছে য'ত নেকি ইংলিছ মিডিয়ামৰ খ্ৰীষ্টান স্কুল হয়। পোষ্ট নেম হ'ল আপোনাৰ এছিষ্টেণ্ট প্ৰিন্সিপাল আৰু মেইনটেনেন্স মেন আৰু চিকিউৰিটিৰ কাৰণে হয় আৰু জব লোকেশ্যন আপোনালোকৰ এইটো হয়, আপোনালোকে চাই ল'ব, য'ত নেকি অৰুণাচল প্ৰদেশৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এছিষ্টেণ্ট প্ৰিন্সিপালৰ কাৰণে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, BEd নাইবা MAd কৰা হ'ব লাগিব আৰু লগতে 5 বছৰ মিনিমাম এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। মেইনটেনেন্স মেনৰ কাৰণে কেণ্ডিডেট আপোনাক স্কিল জেনেৰেল মেইনটেনেন্স কৰা হ'ব লাগিব আৰু ৰিপেয়াৰ কৰা হ'ব লাগিব আৰু কেম্পাছটো ক্লিন কৰি ৰখা হ'ব লাগিব। চিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনাৰ ফিজিকেল ফিটনেছ হ'ব লাগিব আৰু আপোনাৰ ডিফেন্সৰ এক্সপিৰিয়েঞ্চ থাকিলে বেছি ভাল হয়। চেলাৰী আপোনাক কোম্পানীৰ হিচাপত দিব, মানে স্কুলখনৰ হিচাপত দিব। এপ্লাই মোড হ'ল আপোনালোকে এইটো নম্বৰত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে CV-টো পঠাব বিচাৰিলে আপোনাৰ 2টা ইমেইল দিয়া আছে, যিটো লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব। তৃতীয় পোষ্টটো হ'ল আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ ৰিকুৱাৰমেণ্টৰ কাৰণে হয়, য'ত নেকি কোম্পানীৰ নাম দেখিছে আপোনাৰ আয়ুৰ্বেদিক ৱেলথ চেণ্টাৰ হয়, নিউৰোপেথিক। তাৰপিছত আপোনালোকৰ ডক্টৰৰ পোষ্টৰ নেম হ'ল আপোনাৰ আয়ুৰ্বেদিক ডক্টৰ হয়। জব লোকেশ্যন আপোনাৰ চেক্টৰ নাহাৰুলগান হয়, য'ত নেকি অৰুণাচল প্ৰদেশৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনাৰ BA, MS নাইবা তাতকৈ এবভ পাছ কৰা হ'লে ভাল হয় আৰু আপোনাৰ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ দুটাই এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনাৰ বেছিক চেলাৰী থাকিব, এলাউঞ্চ থাকিব আৰু ইনচেণ্টিভ থাকিব। এপ্লিকেশ্যন মোড হ'ল আপোনাৰ হোৱাটছআপ কৰিব লাগিব, য'ত নেকি এইটো নম্বৰ দি আছে, আপোনাৰ নিজৰ CV-টো পঠিয়াব পাৰিব। 4 নম্বৰ পোষ্টটো হ'ল একাউণ্ট ৰিকুৱাৰমেণ্টৰ কাৰণে হয়, কনষ্ট্ৰাকশ্যন কোম্পানী হয়। পোষ্ট নেম হ'ল একাউণ্টেণ্ট হয়। জব লোকেশ্যন আপোনাৰ গাৰো হিল মেঘালয় হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব উইথ কম্পিউটাৰ নলেজ আৰু মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু আপোনালোকৰ MS, Excel, GST আৰু TDS আৰু একাউণ্ট হেণ্ডেলিং এইবিলাক কাম জনা হ'ব লাগিব। চেলাৰী আপোনালোক কোম্পানীৰ হিচাপে দিব আৰু এপ্লিকেশ্যন মই আপোনালোকে ফোন কৰিব পাৰে, এইটো নম্বৰ দিয়া আছে, এই নম্বৰটো আপোনালোকে ফোন কৰি ল'ব। 5 নম্বৰ ভেকেঞ্চি হ'ল আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ ৰিকুৱাৰমেণ্ট হয়। কোম্পানীৰ নেম হ'ল আপোনাৰ PIPWD এডুকেশ্যন ইনষ্টিটিউট হয় আৰু পোষ্টৰ নেম হ'ল আপোনাৰ এছিষ্টেণ্ট প্ৰফেচৰ, য'ত নেকি কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে হয় আৰু এছিষ্টেণ্ট প্ৰফেচৰ আপোনাৰ ডিজিবিলিটি ষ্টাডিজৰ কাৰণে হয় আৰু আপোনাৰ ISL ইণ্টাৰপ্ৰেটৰ কাৰণে হয়। জব লোকেশ্যন হ'ল আপোনালোকৰ NH27 তেতেলীয়া নিয়াৰ সোমনাথ টেম্পল গুৱাহাটী হ'ব আৰু কোৱালিফিকেশ্যন হ'ল এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব উইথ 55% মাৰ্ক আৰু তাতকৈ এবভ হ'লে বেছি ভাল। ISL ইণ্টাৰপ্ৰিউটাৰৰ কাৰণে আপোনাৰ মিনিমাম 12 পাছ হ'ব লাগিব। চেলাৰী আপোনাৰ কোম্পানীৰ হিচাপত দিব, যেনেকৈ ইণ্টাৰভিউ সময়ত ডিউৰিং ডিছকাছ কৰা যাব। এপ্লিকেশ্যন মোড আপোনাৰ ৱাক ইন ইণ্টাৰভিউ হয়, য'ত নেকি 31 জুলাই তাৰিখে হয়। আপোনালোকে ইণ্টাৰভিউত যোৱাৰ আগতে এবাৰ ফোন কৰি ল'ব এইটো নম্বৰত। 6 নম্বৰ ভেকেঞ্চি হ'ল আপোনাৰ টেলিকলাৰ ৰিকুৱাৰমেণ্টৰ কাৰণে হয়, য'ত নেকি কম্পিউটাৰ নেমটো দেখিছে আপোনালোকৰ গুৱাহাটী বেষ্ট কোম্পানী হয় আৰু পোষ্ট নেম হ'ল টেলিকলাৰ ফিমেলৰ কাৰণে হয়, ৰিচিপশ্যন ফিমেলৰ কাৰণে হয়, চেল এক্সিকিউটিভ মেল আৰু ফিমেল দুয়োটাৰ কাৰণে হয়। জব লোকেশ্যন আপোনাৰ গুৱাহাটী বিশ্বনাথ চাৰিআলি অপজিট থকা মেগা প্লাজাৰ হয় আৰু এক্সপিৰিয়েঞ্চ থকা হ'লে বেছি ভাল হয়। চেলাৰী আপোনাৰ ইণ্টাৰভিউ সময়ত ডিছকাছ কৰা যাব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ ইমেইল, হোৱাটছআপ নাইবা ফোন কলেদি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন মোড আপোনাৰ ইমেইল, ফোন কল নাইবা হোৱাটছআপেদি এপ্লাই কৰিব, যিটো নম্বৰটো এইটো হয় আৰু ইমেইলৰ লিংকটো এইটো হয়। বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।